ঐ সিদিনা লিচু খাই কেনেকুৱা পালি? আই ঐ নকবি আৰু দেই, ভাল কথাটো মনত পেলাই দিলে। আৰু একেবাৰে হাতা ল'লো মানে লিচুৱে নাখাওঁ বুলি কাণত ধৰিলোঁ মই। সেইদিনাৰ পৰা মই দাইটিহঁতৰ ঘৰলৈ যোৱাই নাই। আজিকালি কিবা যাবলৈও ভয় ভয় লাগে। সিদিনা খুৰীয়ে আম খাবলৈ মাতি আছিলে বুজিছ। মই মনতে ভাবিছোঁ লিচু খাবলৈ যাওঁতে ককা ওলালে, এইবাৰ আম খাবলৈ যাওঁতে আইতাও ওলাব পাই ঠিক নাই। সেইকাৰণে নগ'লোঁ আৰু দেই। ঐ নেযাবি, বাদ দে দাইটি চাইটি। ভূতে লম্বিব লাগিলে কেনেবাকৈ লিচু গছত ইয়াৰ নিচিনাকৈ উল্টাকৈ ওলোমাই থৈ দিবগৈ, তেতিয়াহে গম পাবি। নহয়নো কি, কথাটো অকণমান বেছি হ'ল নেকি? অ' পগলাকেইটা, সেই নদীলৈ চাচোন কি এটা আহি আছে। অ' মিছাকে কৈছোঁ বুলি ভাবিছোঁ নে? সেইফালে চা, বিৰাট ডাঙৰ বাকচ এটা আহি আছে ঐ। কি বাকচ? কোনটো? মই দেখাই নাইচোন। অ' পগলা, কণা হলি নি তই? সেইটো দেখা নাই? বাকচটো আহি সেইটো দেখোন এইখিনিয়ে পালেহি। অঁ ঐ, তহঁতৰ কেনেকুৱা লাগিছে নাজানো, মোৰ দেখোন কিবা ভয় ভয়হে লাগিছে। কিবা আছে বাকচটোত? ভূত চুত সোমাই অহা নাইতো? ঘৰলৈ যাওঁগে নহ'লে ব'ল। ভয় পাণবাৰটো ইমানে সাহস নাইতো, মোৰ লগত থাকি থাকিতো ইমানকণে সাহস গোটালি নে আজিলৈকে? তইনো ইমানকৈ ভয় কৰিব লাগে নে? আমি গোটেইকেইটা আছোৱে দেখোন। বাকচটো এইখিনি পাই লখি গোটেইকেইটাই খুলি মেলি বাকচটো ভালকৈ চাম। এবাৰ মোবাইলত দেখা নাছিলি জানো এনেকুৱা বাকচৰ ভিতৰত যে সোণৰ পইচা ওলায়, টকা পইচা ধেৰ ওলায়? এইটোতো আছে কিজানি? সেইখিনি পালে আমাক কোনে পায়? ওৱা, এনেকুৱা বাকচবোৰত পইচা বাহিৰে সঁচাকৈ একোৱে নাথাকে। মই মোবাইলটো দেখিছোঁ, আমাৰ দেউতাই কৈ থাকে এনেকুৱা বাকচ তাত যদি পইচা বাকচ পোৱা হ'লে জীৱনত আৰু কষ্ট কৰিবলগীয়া নহ'লহেঁতেন। এই বাকচ পইচা চাৰিটাই ভাগ কৰি লৈ যদি দেউতাহঁতক দি দিওঁ, দেউতাহঁতৰ মনটো কেনেকুৱা ফূৰ্তি পাব ভাবিছা? পইচা বুলি খুলি যেতিয়া দীঘল দীঘল ফেটিহা বাকচ ওলাব, তেতিয়া কি কৰিবি? কোৱা, তই মনে মনে থাক দেই। খোৱা বস্তু বাহিৰে তই একোৱে ভাল নাপানি? মুখত যি আহে তাকে বকি আছে, ফেটিহা ওলাই হেনো। ঐ পগলা, আৰু ঘপকৈ তেনেকৈ চুই নিদিবি, কিবা আছে। তই এটা আৰু দেই, নুচুলে খুলিবি কেনেকৈ? দেৰি কৰিব নালাগে, খুল কি আছে চাওঁ। একোৱে নাই দেখোন। পেলাই দে এনেকুৱা বাকচ। এনেই মিছা মিছি পইচা আছে বুলি ইমানকৈ আশা কৰিলোঁ। ঘপকৈ তেনেকৈ নকবিচোন। বাকচটো তলিত কিবা এটা যে পৰি আছে, সেইখন দেখিছনে নাই? কি পৰি আছে তয়ে চা আৰু দেই। তয়ে বাকচটো খুলি যেতিয়া তয়ে চা। কিবা কিতাপখনৰ নিচিনাহে দেখিছোঁ দেখোন। নিজৰ কিতাপবোৰ পঢ়িয়ে আমনি লাগিছেগৈ আৰু বেলেগে কিতাপ পঢ়িবলৈ নাই, তয়ে পঢ়। ৰ দেই, কি লিখা আছে পঢ়ি চাওঁ। যিজনে এই বাকচটো খুলি এই পুথিখিনি হাতেৰে চুব, তেওঁ মহা শক্তিশালী হৈ পৰিব। হোৱা, ঐ কি মই মানে মহা শক্তিশালী হৈ যাম নেকি? ঐ তহঁতি এতিয়া মহা শক্তিশালী হোৱা নাই, কি হৈ থাক দেই। নহ'লে ঘৰলৈ যাওঁ, নহ'লে দেউতাই দবা কোবাব পিঠিত। যাওঁ ব'ল। সেই ভগৱান, ক'ৰ পৰানো এইবোৰ আহিলে নাজানো আৰু দেই। এই পগলাকেইটা উপলুঙা কৰি থৈ গ'ল নহয় এনেকৈ। কি কৰিব এতিয়া? বাকচটো নদীত আকৌ উটুৱাই দি এই কিতাপখিনি যি কি নহওক এতিয়াতো মোৰ লগতে থৈ দিওঁচোন বাৰু, পিছত যি হয় দেখা যাব। অ বুঢ়ী, কি কৰিছ? এই বাপে জখলাল নিবলৈ গৈছে। ভাইটিৰ লগত ধৰা ধৰি কেনি যেনে তেনে দি থৈ আগে যা, নহ'লে পিঠি বহল কৰিব। মোক দেখাৰ লগে লগে অকল কাম আৰু কাম। অ ভাইটি, মায়ে কি কৈছে শুনা নাই নি? ইমান ডাঙৰ জখলাডাল মই অকলে নিবলৈ পাৰিম নে? কি? অ পাৰিলোৱে দেখোন। ওৱা, এই পাত জখলা মোৰ এটা আঙুলিতে উঠি গ'ল। আগতে দেখোন সেইডাল জখলাত দাঙিবলৈ মোৰ নিচিনা 4টা মানুহ লাগিছিলে। আজি দেখোন একেবাৰে কেঁচা আঙুলিটোৱে দাঙি দিলোঁ। কথাটো কি হ'ল বাৰু? মই ইমান শক্তি ক'ৰ পৰা পালোঁ? কাম এটা কৰিছোঁ বাপেকে, আমাৰ দেউতাই দাঙিব নোৱাৰা ঘৰত থকা একেবাৰে গধুৰ গধুৰ বস্তু কেইটামান দাঙি চাওঁচোন, পাওঁনে নোৱাৰো। আগতে এখনকে দাঙি চাওঁ, দেউতাৰ ঘৰত চাইকেলখনকে। আগতেতো এখন দাঙি নিবলৈ দুটাই ধৰিহে দাঙি নিওঁ। আজি দাঙি চাওঁচোন। এইখন দেখোন ক'বা পালেগে, তাকো এটা আঙুলিয়ে। মজা। আৰু কিবা এটা দাঙি চাওঁ। এইবাৰ লাষ্ট, এবাৰ এইখনকে দাঙি চাওঁ। এইখন দাঙি লওঁতে খালি কোনো নেদেখিলে হয় আৰু, প্ৰভু ৰক্ষা কৰিবা। খালি এইখন দাঙি কেনেবাকৈ পেলাই ল'ব লাগিলে কিন্তু মই চফা হ'ম। এইখন দাঙি লোৱাৰ পিছত আৰু মোৰ বেলেগ একো পৰীক্ষা কৰিবলৈ দৰকাৰ নাই। সেই কিতাপখনত লিখা মতে মই মহা শক্তিশালী হৈ গ'লোঁ বুলি মই গম পালোঁ আৰু। কৃষ্ণ, প্ৰভু ৰক্ষা কৰিবা। হে ভগৱান, এয়া মোক কি শক্তি দিলা তুমি? বহুত ধন্যবাদ প্ৰভু, বহুত ধন্যবাদ। এইখন স্কুটি নহয়হে যেনিবা, কিবা ইটা এচুপা ডঙাগতেহে লাগিলে আৰু। মোক যে ইমানকণ শক্তি দিলা প্ৰভু, অশেষ ধন্যবাদ তোমাক, বহুত ধন্যবাদ। সকলোবোৰ সেই যাদুকৰী বাকচটো আৰু কিতাপখনৰ মহিমা। মোৰ গাত যেন সদায় এনেকৈ শক্তিবোৰ দি থাকে আৰু প্ৰভু। ঐ ল'ৰা, তহঁতি ইয়াত কি মেল মাৰি আছ? পকালিত যে গাড়ীখন বাগৰিলে গম পোৱা নাই নি? ড্ৰাইভাৰটোক গাড়ী তলতে চেপি থৈ দিছে বোলে, মৌনে জিও হৈ আছে। কি? এইটো ক'লে গ'লগে আকৌ? চকু আগতে তৎক্ষণাত নাইকিয়া হৈ থাকিলে যে। ঐ যাওঁ নে নাযাওঁ? ব'ল ইয়াৰ কথা বাদ দে, গ'লে যাব নহ'লে নাই। ব'লচোন চাওঁগে কানো কি হৈছে।
ইমান ডাঙৰ গাড়ীখন কেনেকেনো উল্টা হৈ পৰিলে গাড়ীখনৰ তললৈ সোমাবলৈ ভয় লাগিছে দেখোন এই গাড়ীৰ তলত সোমাই থকা ড্ৰাইভাৰজন দেখোন অৱস্থাই বেয়া হ'ব এতিয়া বেলেগ এখন গাড়ী আনি উলিয়াই আহি মানে দেখোন গাড়ীৰ তলতে চেপেটা লাগিব হয় কি ক ঐ পালোৱান নে কিবা এটা কৈ চাও নে কি চেষ্টা এটা কৈ চাওগে নি বলচোন যাওঁ নহ'লে সেই ৰ'ব কি কথা কয় হে ইমান ডাঙৰ গাড়ীখনৰ তলত সোমাই এখন চিধা কৰিবলৈ যোৱা মানে নিজে তলত সোমাই ফচি থাকিবগে লাগিব মোৰ সাহসখন নকৰিবচোন আপুনি হে এইটো আকৌ কোন ওলালেহি তৎক্ষণাত কোনফালৰ পৰা আহিলে হেৰ ই বাৰু মোতকৈ শক্তিশালী নি এইটো বাৰু টিভিত ওলাই থকা আমাৰ সেই স্পাইডাৰমেনটো নি ই আকৌ ইয়াত ক'ৰ পৰা কেনেকৈ ওলালহি ই আমেৰিকাতহে থাকে ইহঁতবোৰে যে মোক চিনি নাই পোৱা বহুত ভাল হৈছে দেই সঁচাকৈ নহ'লে এই এলেহুৱা মুখাই গাঁৱত কিবা এটা টান কাম ওলালে অকল মোকে কৰিবলৈ মাতিব পটাপট গাড়ীখন দাঙি ইয়াৰ পৰা পলোৱাই ভাল হ'ব দেই নহ'লে কেনেবাকৈ চিনি পাব লাগিলে এই পথাৰ দিনৰ হাল বাই থকা মানুহবোৰে ট্ৰেক্টৰবোৰকে দাঙি আনি ইয়াত থ'বলৈ দিব তেলকণ বাচক বুলি এইবাৰ মোৰ কাম হৈ গ'ল পটাপট যোৱাহে কথা আৰু দেই বাই 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 মোলৈ চাই থাকি লাভ নাই কৃষ্ণ 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 মই বেয়া ভয় খালো দেই কলিযুগত কি নেদেখিবলৈ বাকী আছে বাৰু মই ঘৰলৈহে পোনাও দেই এক্সিডেণ্ট বাদ দিলো আৰু